নমস্কাৰ, মই জ্যোতিষী মিণ্টু শৰ্মা। আজি পূৰ্ণিমা, ৰাস পূৰ্ণিমা। সঁচা কথা ক'বলৈ গ'লে এই কলিৰ যুগৰ সৰ্বশ্ৰেষ্ঠ শব্দ যদি হয় ৰাস পূৰ্ণিমা, যিটোৰ মহিমা অপাৰ, যাৰ বৰ্ণনাৰ কোনো সীমা নাই, আৰু যিটো শব্দ ক'লে প্ৰতিজন মানুহৰ হৃদয়ত এটা কমল, এটা ভাল লগা এটা বস্তু উৎপত্তি হয়, যিটো আমি সকলোকে এটা এনাৰজৰীত বান্ধি ৰাখিব পাৰোঁ, আৰু সেইটো হৈছে ৰাস পূৰ্ণিমা। আৰু প্ৰতিজন মানুহে আমি উৎসাহেৰে চাই থাকোঁ আজিৰ দিনটো, এই ৰাস পূৰ্ণিমা যাতে আমি এপাক চাবলৈ যাম, আমি এই দৃশ্যটো আমি আমাৰ নয়নেৰে চাম, আমি শান্তি পাম, নিজৰ মনত এটা উৎসাহ পাম। কিন্তু এই পূৰ্ণিমাটো আমাৰ প্ৰতিজন মানুহৰ জীৱনত অতি প্ৰয়োজন হয়, প্ৰতিজন মানুহৰ জীৱনত অতি প্ৰিয় হয়। কিন্তু আমি এই ৰাস পূৰ্ণিমাৰ দিনা কি কৰিব লাগে জানে? আজিৰ যিটো নিশা খুব অত্যন্ত মহৎ বুলি ক'ব পাৰে, যিটো নিশাত আমি যদি স্বয়ং ৰাধা কৃষ্ণৰ নাম যদি স্মৰণ কৰোঁ, স্বয়ং যদি আমি দেৱ দেৱীৰ নাম স্মৰণ কৰোঁ, তেতিয়াহ'লে আমি তেওঁলোকৰ পৰা যথেষ্ট শুভফল পাবলৈ আমি পাওঁ। আজি যদি আপোনালোকৰ ঘৰত সন্ধিয়া যদি এটা ধুনীয়া কৰি কলৰ পুলি পুতে, কলৰ পুলিৰ কাষত যদি এটা ৰাধাৰাণীৰ ফটো তাতে ৰাখে, নানান ৰঙেৰে যদি সজায়, আমি যেনেকুৱা নানান ফুলেৰে নানান দীপেৰে যদি সজায়, তেতিয়াহ'লে ৰাধাৰাণী আজি যথেষ্টভাৱে সন্তুষ্ট হয়, লগতে আমালৈ আশীৰ্বাদ দিয়ে। গতিকে আজিৰ দিনটোত যদি মই যে কৈ থাকোঁ, আমি যে কাচুৱাটো পিন্ধোঁ, আমি প্ৰতি মাহত বা মই এবাৰ হ'লেও কওঁ এই কাচুৱাটোৰ কথা। যিসকল লোকে যদি আজিও যদি জীৱনত যদি কিবা সপোন আধৰুৱা হৈছে, জীৱনৰ কামবোৰ আধৰুৱা হৈছে, পায়ো বস্তুবোৰ হেৰাই গৈছে, প্ৰাপ্তিবোৰ হোৱা নাই, তেতিয়াহ'লে আপোনালোকে আজি পূৰ্ণিমা তিথিত সন্ধিয়া ক'লে যিটো কাছৰ আঙুঠি, সেইটো আপোনালোকে পৰিধান কৰক। লগতে যিসকল এই আহি থকা 2025 বৰ্ষত যিসকল লোকে নতুন যদি কিবা কামৰ কাৰণে যদি ভাবি আছে, চাকৰি হওক, কৰ্মস্থান হওক, ভাগ্য হওক, তেওঁলোকে আজি সন্ধিয়া যিকোনো হালধীয়া বস্ত্ৰ এখন পূৰ্ণিমা তিথিত আপোনালোকে বিষ্ণু মন্দিৰত দান দিয়ক। লগতে পাৰিলে কি কৰিব জানে? এখন হালধীয়া কাপোৰত কৰি যদি পাৰে এটা ধুনীয়া কৰি শংখ, তাত এযোৰ পাণ তামোল হালধীয়া কাপোৰেৰে বান্ধি আপুনি আপোনাৰ যদি পাৰে মন্দিৰৰ ধুনীয়া কৰি পূৰ্ব ছাইডত আজি স্থাপন কৰক। তেতিয়াও কিন্তু আমি আমাৰ জীৱনত যিটো নিগেটিভ সেইটো কাটা যায়, অট'মেটিক পজিটিভলৈ আহা। আৰু লগতে মেঘ, বৃষ আৰু তুলা ৰাশিৰ জাতক জাতিকাসকলে আজি যদি এই ৰাস পূৰ্ণিমাৰ দিনা যদি আপোনালোকে সন্ধিয়া সময় যদি অকণমান কি বুলি কয়, এবাল্টি পানীত অকণমান কুমলীয়া গৰম পানীত যদি অকণমান কৰ্পূৰৰ এটা দানা দি কিনে আপোনালোকে স্নান কৰে, আপোনালোকৰ শনিৰ যিটো প্ৰভাৱ সেই বস্তুটো কাটা যাব। আৰু বেছিভাগ লোকে আজি ৰাস পূৰ্ণিমাৰ দিনা আপোনালোকৰ ঘৰৰ সন্মুখটো প্ৰদীপ জ্বলাওক, প্ৰদীপ দান কৰক, বেলেগৰ হাতত আপোনালোকে প্ৰদীপ ধৰাই দিয়ক, যাতে সকলোকে প্ৰদীপ জ্বলাবলৈ আজিৰ দিনটো উৎসাহিত কৰক। লগতে ৰাস ভগৱান বিষ্ণুৰ নামত যিটো আপোনালোকৰ কি ৰাধা কৃষ্ণৰ যদি পাৰে তেওঁলোকৰ নামত আপোনালোকে প্ৰদীপ জ্বলাওক, লগতে তেওঁলোকৰ নামত আজি জপ কৰক, আৰু যথেষ্টভাৱে আপোনালোকৰ দিনটোত আজি সুখী হ'ব। মই আশা কৰোঁ সকলোলৈ ৰাস পূৰ্ণিমাৰ শুভেচ্ছা মই জ্ঞাপন কৰিলোঁ। এনেকুৱা ধৰণৰ ভিডিঅ' দি থাকিম, আপোনালোকে চাই থাকিব। নমস্কাৰ।